চাপৰি দিয়ে সকলোৱে গীতৰ তালে তালে আমাৰো ভাল লাগিব ইমানবোৰ দৰ্শক অকণমান একেলগে আগত আমাৰ জনাব আমাৰ ব্যক্তিসকল আমাৰ বিশিষ্ট অতিথিসকল আছে সকলোকে শ্ৰদ্ধা আৰু ভাল চাপৰিৰে সকলোৱে बहुत बहुत धन्यवाद পোনপ্ৰথমতে অসম সাহিত্য সভাৰ এই সুন্দৰ অধিৱেশন সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজিৰ মঞ্চৰ সন্মুখত উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুন্দৰ মঞ্চখনত মোক আমন্ত্ৰণ কৰি অনাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ইমান এটা সুন্দৰ পৰিৱেশ ইমান সুন্দৰ আয়োজন এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে প্ৰথমতে সুন্দৰ আয়োজন সঁচাকৈ খুব ভাল লাগিছে আৰু আপোনালোকৰ সহযোগে আৰু সুন্দৰ সুৱগা কৰি তুলিছে বহুত বহুত ধন্যবাদ যিহেতু বহুত সময় হ'ল গতিকে কথাৰে সময় নষ্ট আৰু নকৰোঁ পুনৰ গীত গাবলৈ লৈছোঁ আৰু ইমানবোৰ দৰ্শক আছে গতিকে অকণমানটো হাত চাপৰি আমাক গীতৰ তালে তালে যদি দিয়ে আমাৰো ভাল লাগে হয়নে ৰাইজসকল সাজুনে অকণমান নাচিবলৈ হাত চাপৰিৰে অকণমান হালি জালি সহযোগ কৰিবলৈ বুলি
বোলো সাজুনে সকলো ধন্যবাদ এবাৰ গাবলৈ লৈছো অন্য এটা খুব সুন্দৰ গীত ৰমেন দানহ দা আমাৰ সকলোৰে মৰমৰ পৰিচিত এগৰাকী সুন্দৰ শিল্পী তেখেতৰ গীত এই গীতটি গাইছিলোঁ আৰু আপোনালোকে হয়তো শুনিছে সহযোগ পালে ভাল লাগিব ধন্যবাদ